মহাবিদ্যালয়লৈ আহিছিলোঁ প্ৰয়াত শিক্ষাবিদ লক্ষ্মীকান্ত মহন্তদেৱৰ পবিত্ৰ স্মৃতিত আজি এক্সপাৰম বক্তৃতা প্ৰদান কৰা হয় আৰু লগতে প্ৰয়াত দিগেন বৰাৰ স্মৃতিত এটি প্ৰেক্ষাগৃহ এটা ক্লাছৰুম উদ্ঘাটন কৰা হয় আৰু আজি এই মহাবিদ্যালয়খনলৈ আহি ইয়াৰ NCC ইয়াৰ যিটো পৰিৱেশ ইয়াৰ গুণগত যিটো উন্নয়ন বৰ্তমানৰ অধ্যক্ষৰ নেতৃত্বত আৰম্ভ হৈছে তেখেতৰ প্ৰতি মই অভিনন্দন জনাইছোঁ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলোকে এই যিটো পৰিৱেশ অনাগত দিনতো যাতে অক্ষুণ্ণ ৰাখে তাৰ কাৰণে সকলোকে মই শুভকামনা জনাইছোঁ আৰু লগতে আজি লক্ষ্মীকান্ত মহন্তদেৱ আছিলে এই অঞ্চলৰ এগৰাকী নিৰ্মাণকাৰী যিগৰাকীয়ে শিক্ষাৰ লগতে সামাজিক সাংস্কৃতিক অৰ্থনৈতিক ইয়াৰ বুনিয়াদ নিৰ্মাণ কৰাত এক অনবদ্য ভূমিকা পালন কৰিছিল গতিকে তেখেতৰ স্মৃতিত আজি এই বক্তৃতা অনুষ্ঠানটো মই নিজে প্ৰদান কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি মই নিজকে গণ্য কৰিছোঁ। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।